গুড নাইটটো দিয়াৰ আগতে এটা কথা কৈ যাওঁ। বাৰ্তা ঠিক নহয়, এটা শব্দৰ ওপৰত। সেই শব্দটো আমি সাধাৰণ মানুহে ইউজ কৰিলে বা ব্যৱহাৰ কৰিলে আমি সাধাৰণভাৱে লৈ লওঁ। সাধাৰণভাৱে মানে আমি তাক অৰ্থ উলিয়াই লওঁ। আৰু যেতিয়া ডক্তৰসকলে সেই শব্দটো ইউজ কৰে তেতিয়া আৰু তাত কোনো অৰ্থৰ কথা নাথাকে। অৰ্থাৎ ইংৰাজে আমাক দি যোৱা এই চৰি শব্দটো আমি ভুল হ'লে, কাৰোবাক মাফ খুজিব লগা হ'লে আমি চৰি বুলি কওঁ, বা আমি নাজানাকৈ কিবা এটা কৰিলেও আমি চৰি বুলি কওঁ। যিকোনো ক্ষেত্ৰত আমি চৰি বুলি কওঁ। কাৰোবাৰ গাত ভৰিখন লাগিলেও আমি চৰি বুলি কওঁ। কিন্তু যেতিয়া এজন ডক্তৰে চৰি বুলি কয় তেতিয়া আমাৰ জীৱনটোৱেই শেষ হৈ যায়, হয়নে? গুড নাইট দিলোঁ সকলোকে, শুভৰাত্ৰি। আকৌ কাইলৈ লগ পোৱাৰ